নমস্কাৰ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছোঁ বন্ধুসকল। পাকিস্তানৰ বোমৰ ভয়ত IPL বন্ধ কৰিলে চৰকাৰে। আপোনালোকক মই সবিশেষ বাতৰিটো জনাই আছোঁ। বোম দিছিল বন্ধুসকল ইণ্ডিয়াত। পাকিস্তানে ড্ৰোন উৰাই দিছিলে ওপৰলৈ। আৰু IPLখন চলি থকাৰ সময়ত আজি IPL কাৰ আছিলে? দিল্লী আৰু পাঞ্জাৱৰ। এই খেলখন চলি থকাৰ মাজতেই মানে ড্ৰোন উৰাই দিছিলে খেলৰ মাজলৈ পাকিস্তানে। আপোনালোকক মই বাতৰিটো সম্পূৰ্ণ দেখাই আছোঁ বলক। আনহাতে এই মুহূৰ্তত আহিছে আমালৈ এটা ব্ৰেকিং নিউজ আৰু সেই ব্ৰেকিং নিউজ অনুসৰি যুদ্ধৰ উত্তেজনাৰ মাজতে বাতিল হ'ল IPL মেচ। ধৰ্মশালাত চলি থকা IPL মেচ বাতিল কৰা হৈছে। পাকিস্তানৰ আক্ৰমণৰ পাছতে বাতিল কৰা হৈছে IPLৰ খেল। পাঞ্জাৱ আৰু দিল্লীৰ মাজত চলি আছিল এই গুৰুত্বপূৰ্ণ মেচখন। এই মুহূৰ্তত আমাৰ হাতলৈ আহিছে এটা গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ। আৰু কিছু মুহূৰ্তৰ আগতে আমি প্ৰাগ নিউজৰ দৰ্শকসকলক দেখুৱাইছিলোঁ ব্ৰেকিং নিউজৰ জৰিয়তে যে ভাৰতত ধাৰাবাহিক আক্ৰমণ সংঘটিত কৰিছে পাকিস্তানে। পাকিস্তানে ধাৰাবাহিক আক্ৰমণ সংঘটিত কৰিছিল প্ৰথমতে জন্মুৰ বিমানবন্দৰত, তাৰপিছত পাঠানকোটৰ সেনাৰ শিবিৰত আৰু RS পুৰী সীমান্তৱৰ্তী অঞ্চলত, লগতে জয়ছালামপুৰতো পাকিস্তানৰ সেনাই আক্ৰমণ কৰাৰ খবৰ পোহৰলৈ আহিছিল। আৰু তাৰপিছতে নিৰাপত্তাজনিত কাৰণত ধৰ্মশালাত চলি থকা IPLৰ মেচ আধাতেই বাতিল কৰা হৈছে। পাকিস্তানৰ আক্ৰমণৰ পাছতেই বাতিল কৰা হৈছে IPLৰ মেচ। পাঞ্জাৱ আৰু দিল্লীৰ মাজত চলি আছিল গুৰুত্বপূৰ্ণ মেচখন, কিন্তু পাকিস্তানৰ ধাৰাবাহিক আক্ৰমণৰ সংঘটিত হোৱাৰ পাছতেই ততাতৈয়াকৈ বন্ধ কৰি দিয়া হৈছে IPLৰ খেলসমূহ। আৰু এই মুহূৰ্তত আমি জানাব বিচাৰিছোঁ IPLৰ মেচ বাতিল কৰা হৈছে। সবিশেষ জানিবলৈ আমি পুনৰ আপোনালোকক লৈ গৈছোঁ আমাৰ পলিটিকেল এডিটৰ গৌতম নাথৰ ওচৰলৈ। গৌতম নাথ, যুদ্ধ উত্তেজনাৰ মাজতেই বাতিল হ'ল IPL মেচ। ধৰ্মশালাত চলি আছিল IPL মেচৰ গুৰুত্বপূৰ্ণ খেল। সবিশেষ খবৰ কি আছে এইটো সম্পৰ্কত গৌতম? হয় দেৱজিৎ ভূঞা, এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ যে ভাৰত পাকিস্তানৰ মাজত যি সংঘাত আৰম্ভ হৈছে, যি ভয়ংকৰ যুদ্ধ আৰম্ভ হৈছে, তাৰ প্ৰভাৱ পৰিছে IPLৰ মেটছত। আৰু এই মুহূৰ্তত ধৰমশালাত যি মেচ চলি আছিলে পাঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত, এই মেচখন ইতিমধ্যে বাতিল কৰা হৈছে। আৰু পাঠানকোটৰ এয়াৰবেছত যি আক্ৰমণৰ চেষ্টা চলাইছিলে পাকিস্তানী সেনাই, পাকিস্তানৰ ড্ৰোনে যি আক্ৰমণৰ চেষ্টা চলাইছিল, মিছাইল আক্ৰমণ চলিছিলে, এই ঘটনাৰ পাছতে এই মেচখন বাতিল কৰা হৈছে। হিমাচলৰ ধৰমশালাত এই মেচখন চলি আছিলে আৰু জৰুৰীভাৱে এই মেচখন বাতিল কৰা হৈছিলে। প্ৰায় 10 অভাৰৰ খেল ইতিমধ্যে শেষ হৈছিলে আৰু তাৰ পাছতে এই মেচখন হঠাৎ এনেদৰে বাতিল কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। আৰু এই ইমাৰ্জেঞ্চি যি প্ৰৱেশ পথ আছে, এই ইমাৰ্জেঞ্চি প্ৰৱেশ পথসমূহ খুলি দিয়া হৈছে আৰু যাতে দৰ্শকসকল অতি শীঘ্ৰেই এই ষ্টেডিয়ামৰ এৰি আঁতৰি যাব পাৰে, কিয়নো এইখন ষ্টেডিয়ামত যি ইনপুট লাভ কৰিছিলে, এই ষ্টেডিয়ামত পাকিস্তানৰ আত্মঘাতী ড্ৰোনে আক্ৰমণৰ এক ইনপুট লাভ কৰিছিলে আৰু তাৰ পাছতে এনেদৰে মেচখন বাতিল কৰা হৈছে। হয় গৌতম, ইতিমধ্যে আপুনি কৈছে যে ধৰ্মশালাত চলি আছিল IPLৰ এখন গুৰুত্বপূৰ্ণ মেচ আৰু IPLৰ এই গুৰুত্বপূৰ্ণ মেচখনত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলোৱা বুলি ভাবুকি প্ৰদান কৰা হৈছিল আৰু তাৰ পিছত খেল অনুষ্ঠিত হৈছিল যদিও পাকিস্তানৰ ধাৰাবাহিক আক্ৰমণ দেশৰ বিভিন্ন স্থানত সংঘটিত হোৱাৰ পাছতে দিল্লী আৰু পাঞ্জাৱৰ মাজত অনুষ্ঠিত হোৱা IPLৰ খেলখন বাতিল কৰা হৈছে। এই খেলখন আজিৰ বাবে বাতিল কৰা হৈছে নে IPLৰ সকলো খেলাই বাতিল কৰা হৈছে? এই সম্পৰ্কত কি স্পষ্ট খবৰ আমাৰ হাতত আছে এই মুহূৰ্তত গৌতম? হয় দেৱজিৎ ভূঞা, এটা কথা যে এই মুহূৰ্তত